গোৱালপাৰাত এগৰাকী কিশোৰৰ প্ৰেমৰ কৰুণ পৰিণতি। গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত পোকালাগিত প্ৰেমৰ প্ৰতাৰণাৰ বলি হৈ এগৰাকী কিশোৰীয়ে আত্মহনন কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে জনোৱা মতে দিখপাৰাৰ ছামাদ আলীৰ পুত্ৰ আকিদুলে পোকালাগিৰ আবু ছালামাৰ কন্যাক আলেমা খাতুনৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি বিয়াৰ প্ৰলোভনেৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল, যাৰ ফলত কিশোৰীগৰাকী অন্তঃসত্ত্বা হৈ পৰে। এই কথা পৰিয়ালৰ লোকে গম পোৱাত কিশোৰীগৰাকীয়ে চৰম মানসিক চাপ আৰু লোকলজ্জাৰ সন্মুখীন হয় আৰু অৱশেষত নিজ গৃহতে আত্মহননৰ পথ বাছি লয়। পৰিয়ালৰ লোকে সংকটজনক অৱস্থাত ছোৱালীজনীক ততাতৈয়াকৈ চিকিৎসালয়লৈ নি মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰাই অনাৰ বাবে যথেষ্ট চেষ্টা চলায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। এই কৰুণ ঘটনাই অঞ্চলটোত শোকৰ ছাপ পেলোৱাৰ লগতে কিশোৰীগৰাকীৰ পৰিয়ালে অভিযুক্ত আকিদুলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, AIN লাইভ। আমাৰ ওচৰতে দিখপাৰা ছামাদ আলীৰ ল'ৰা আকিদুল বহুদিনৰ পৰা ছোৱালীটোক পিছা কৰি আছিল। আমি গম পোৱা মতে ছোৱালীটোক ভাল পাই আছিল বুলি কৈছে। তাৰপিছত মাজতে কি হ'ল, আমি গাৰ্জেনে গম পোৱাৰ পিছত তেখেতৰ গাৰ্জেনক মাতিলোঁ, যাতে আমাৰ ছোৱালীটোৰ বিষয়ে যাতে ভৱিষ্যতত আগবাঢ়ি নাহে, যাতে কোনো কেলেংকাৰী নকৰে কাৰণে তেখেতৰ গাৰ্জেনক মাতি কিনে আৰু গাঁৱৰ 2-4জন মানুহক মাতি কিনে আমি সঞ্জয় দিছোঁ, যাতে আমাৰ বয়স হোৱা নাই আৰু তেওঁলোকে বয়স নোহোৱাতে বিয়াৰ প্ৰস্তাৱ লৈ আহিছিল। লৈ অহাৰ পিছত আমি মানা কৰি দিছোঁ। মানা কৰি দিয়াৰ পিছত মাজতে কি কৰিছে, ল'ৰাটো আহি কিনে ছোৱালীটোক লেটিপিটি কৰি তেখেতক পেটনেছ কৰি দিছিল। আজি আমি পষ্টমৰ্টেম বা ডাক্তৰী ফৰ্মুলা হিচাপত পাইছোঁ। ডাক্তৰে কোৱা মতে 2 মাহ পাইছোঁ। ছোৱালীজনৰ নাম আছিল আপোনাৰ আলেমা খাতুন, আবু ছালাম, পোকালাগি। মাকে গম পাই গ'ল পেটনেছ হোৱা বুলি। ছোৱালীটোক ক'লে, তই কি কৰিলি, ক'ত কি কৰিলি, গাৰ্জেনে শুনা পালে তোক মাৰিব। এনেকৈ মাকে অলপ তাক ভুকিছিল। ভুকাতে সি কি কৰিলে, ভয়তে ঘৰত আহি চিপছ লগাইছিল। চিপছৰ পৰা আমি নমাই লৈ, তেওঁ মৰা নাছিল চিপছৰ পৰা, আমি গোৱালপাৰা মেডিকেলত সোমালোঁ। সোমোৱাৰ পিছত তাৰ পৰা FIR কৰি দিলে গুৱাহাটীত আমি প্ৰাইভেটত তাক বচাব বুলি বহুত চেষ্টা কৰিলোঁ, বহুত টকা নষ্ট কৰিলোঁ। তাৰ পৰা আহি নাবালিক 15 বছৰ 16 বছৰ ছোৱালীবিলাকক যে ল'ৰাবিলাকে আজিকালি এনেকুৱা দুষ্টামি কৰি কিনে আমাক এনেকুৱা হাৰাশাস্তি কৰি আছে। গতিকে মই ৰাইজৰ ওচৰত প্লাছ চৰকাৰৰ ওচৰত মই আবেদন জনাওঁ, এনেকুৱা ল'ৰাৰ কঠোৰ শাস্তি হ'ব লাগে। মোৰ এইখিনি দাবী। ঘটনাটো আমি তাৰমানে 15 দিন আগতে কিবা এটা গম পালোঁ, ই চিপছ লওঁ বুলি। তাৰমানে ইয়াৰ এটা লোকেল ল'ৰাই কিবা জোৰ জবৰদস্তি তাৰমানে তাক মাতি লৈ সেনে দৰ্শন কৰিছে। আমি এইটো চৰকাৰৰ ওচৰত এটা আবেদন জনাম, যাতে চৰকাৰে আমাক যি আশ্বাস দিছে আগতে যে বাল্যও মানুহৰ শিশু বাচ্চা তাৰমানে যেতিয়া দৰ্শন হয় তাৰ শাস্তি হয়। আমি এইটো মানুহৰ কঠোৰ শাস্তি খুজিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।